জলসম্পদ বিভাগে প্ৰকৃততে ৰক্ষা কৰিব পাৰিবনে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ জলসম্পদ বিভাগে প্ৰকৃততে খহনীয়া ৰোধ কৰিব পাৰিবনে মহাবাহু ব্ৰহ্মপুত্ৰৰ মই বৰ্তমান দেখুৱাইছোঁ ডিব্ৰুগড়ৰ মহ পোৱালি মৰাত উপস্থিত হৈ এই মহাবাহু ব্ৰহ্মপুত্ৰ ভয়াৱহ খহনীয়াৰ এখন ছবি ৰাজ্যবাসীক যিখন ছবি আপোনালোকৰ বুকু কঁপাই তুলিব কাৰণ ডিব্ৰুগড়ৰ আমি ৰহমৰীয়াৰ পৰা যদি চাওঁ ডিব্ৰুগড়ৰ ৰহমৰীয়া ডিব্ৰুগড়ৰ নগাঘুলি ডিব্ৰুগড় চহৰৰ কাষতে লাগি থকা ফুলবাগান কাছাৰীঘাট কয়লাঘাট মোহনাঘাট ডিব্ৰুগড়ৰ মহ পোৱালি মৰা হওক টিংখং ভঙালী হওক ডিব্ৰুগড়ৰ আইথান হওক ডিব্ৰুগড়ৰ অন্যান্য যিবিলাক কাষৰীয়া অঞ্চল হয় এই কাষৰীয়া অঞ্চলসমূহত চলিত বৰ্ষৰ প্ৰথমটো বানতে প্ৰায় ৩০০০ হেক্টৰ মহাবাহু ব্ৰহ্মপুত্ৰই খহাই নিছে হাজাৰ হেক্টৰ বিঘা কৃষিভূমি ইতিমধ্যে বিলীন হৈছে ডিব্ৰুগড় বুলি কওঁতে ডিব্ৰুগড়ৰ আইথান ডিব্ৰুগড়ৰ মহ পোৱালি মৰাৰ আদি অঞ্চলসমূহৰ পৰা ডিব্ৰুগড় চহৰৰ যিখিনি শাক পাচলিৰ চাহিদা ডিব্ৰুগড় জিলাখনৰ পূৰণ কৰে কিন্তু ইতিমধ্যে সেই পাচলি যিবিলাক খেতি কৰা স্থান মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰথমটো বানেই সম্পূৰ্ণৰূপে খহাই নিছে আৰু তাত ডিব্ৰুগড়ৰ যিটো ব্যাগুম বিভাগ আছে এই বিভাগটোৱে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ডিব্ৰুগড়ৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত টেলিভিছনৰ স্ক্ৰীণত আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে এইখন হৈছে ফেনে ফুটুকাই উফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰধান সুঁতিটো হয় ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰধান সুঁতিটো ডিব্ৰুগড়ৰ মোহনাঘাটৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ ফুলবাগানৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় বগীবিললৈকে ডিব্ৰুগড় চহৰৰ কাষলৈ চাপি আহিছে ইতিমধ্যে কেইবাখন গাঁৱলৈ ভাবুকি নামি আহিছে চলিত বৰ্ষৰ প্ৰথমটো বানতে ইতিমধ্যে বহু হাজাৰ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিলীন হৈছে মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ আৰু এই পৰিৱেশটোৰ লগে লগে মই দেখুৱাইছোঁ এভাগী মন্দিৰ যিভাগী মন্দিৰত প্ৰতিটো বৰ্ষতে প্ৰতিটো সময়তে চাকি বন্তি জ্বলাই শিৱ পূজা অৰ্চনা কৰি আহে স্থানীয় ৰাইজে আৰু এইখন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু কিছু সময়ৰ পাছতে সম্পূৰ্ণৰূপে হয়তো ঐতিহ্যমণ্ডিত এই মন্দিৰভাগো এই স্থানৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰত যাব এতিয়া প্ৰশ্ন হৈছে ব্যাগুম যিটো জলসম্পদ বিভাগ এই বিভাগে প্ৰতিটো সময়তে চৰকাৰৰ আবণ্টন পুঁজিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ নদীৰ বান পৰিস্থিতি খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰে কিন্তু ডিব্ৰুগড়ৰ কাৰণে কথাটো সম্পূৰ্ণৰূপে সুকীয়া ডিব্ৰুগড়ত কেৱল মাত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰত যিখিনি কাম হয় মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া আৰম্ভ হ'লেহে হয় অৰ্থাৎ বাৰিষা আহিলেহে মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখে ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ কলা এইবিলাক জিঅ' বেগ স্থাপন কৰিছে ডাবুল চিলাই কৰি জিঅ' বেগ মেগা বেগ পেলোৱা হৈছে খহনীয়া ৰোধ কৰিবৰ কাৰণে কিছু স্থানত পাকুপাইন পেলোৱা হৈছে কিন্তু উন্নত প্ৰযুক্তিবিদ্যাৰ যেন ক'ৰবাত অভাৱ তাৰ কিন্তু এই গোটেই সিস্টেমটোৰ পৰাই গম পোৱা হয় ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে প্ৰতিটো সময়তে খৰালি অহাৰ লগে লগে সংবাদ মাধ্যমৰ আগত এটাই মন্তব্য আগবঢ়ায় বিভাগৰ ব্যক্তিসকলে এটাই মন্তব্য আগবঢ়ায় যে খৰালিৰ সময়ত তেওঁলোকে স্থায়ী সমাধান কৰিব মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে IIT গুৱাহাটীৰ পৰা বিশেষজ্ঞ আনি ডিব্ৰুগড়ৰ নদী গৱেষণা কৰা হ'ব বিশেষ পেকেজ ঘোষণা কৰা হ'ব কিন্তু সকলোবিলাক ফুটুকা ফেনত ইতিমধ্যে পৰিণত হৈছে ছবিখনৰ পৰা আপোনালোকে গম পাইছে এই যি স্থান নীতিদূৰত ডিব্ৰুগড় চহৰ তাৰ পাছৰ পৰা ডিব্ৰুগড় চহৰৰ পৰা নামনিলৈ এই অংশ টিংখং ভঙালী টিংখং মহপুৰালি মৰা টিংখং আইথান দীঘলী সকলোবিলাক স্থানত এক ভয়াৱহ বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে চলিত বৰ্ষৰ প্ৰথমটো বানতে ইয়াৰ ৰাইজে নিদ্ৰা তেওঁলোকৰ শেষ হৈছে কাৰণ তেওঁলোকৰ ইতিমধ্যে সপোনৰ ঘৰখন বহুতৰে বিচ্ছিন্ন হৈছে হেঁপাহৰ কৃষি মাটিখিনি নদীৰ বুকুত বিলীন হৈছে সকলোবিলাক আচলতে সপোন চুৰমাৰ হৈছে স্থানীয় ৰাইজ তেওঁলোকে দিনে নিশাই আচলতে চিন্তিত হ'বলগীয়া হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি প্ৰতিটো সময়তে দেখোঁ ডিব্ৰুগড়ৰ খহনীয়া স্থায়ী সমাধান কৰিবৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰা হয় বিভিন্ন সভা সমিতি দিয়া হয় বিভাগে বিভিন্ন ধৰণৰ কাম কাজৰ কথা কয় আমি আগলৈ যাম কথা পাতি আৰু গোটেই পৰিৱেশটো আমি টেলিভিছনৰ স্ক্ৰীণত দেখুৱাই আহিম লগে লগে কিন্তু কাৰ্যক্ষেত্ৰত সফল নহয় যাৰ ফল আপুনি আমি নৈ কাষৰীয়া প্ৰতিজন ৰাইজে ভোগ কৰিবলগীয়া হয় ডিব্ৰুগড় ৰাইজে তিলকৈ ইয়াৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় একেই পৰিৱেশ চলিত বৰ্ষৰ প্ৰথমটো বানত ৩০০০ৰো অধিক হেক্টৰ কৃষিভূমি ইতিমধ্যে বিলীন হৈ গ'ল হয় ইতিমধ্যে আমাৰ কৃষিভূমি প্ৰায় ৩০০০ হেক্টৰৰ ওপৰত আমাৰ ইয়াৰ পৰা নাইকিয়া হৈছে যিহেতু মোহনাঘাটৰ পৰা বগীবিললৈকে আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল কৃষি কাৰ্য কৰি গাঁৱৰ যুৱকসকলে তাত নিজক সংস্থাপন কৰি আছিলে ইয়াৰ পৰা ডিব্ৰুগড় বজাৰখনৰ ডিব্ৰুগড় চহৰৰ ৭০% শাক পাচলি ইয়াৰ পৰাই যায় মই আগতো গোটেই মাটিখিনি ইতিমধ্যে একেবাৰে শেষ হৈ গৈছে সমূলি শেষ হৈ গৈছে আৰু লগতে আমাৰ গোপালকসকল প্ৰায় ২৫০মান গোপালক পাঁচআলিৰ পৰা এই অঞ্চলৰ চৰ-চাপৰিবিলাকত আৰু কিনাৰে থকা চৰ-চাপৰিবিলাকত তেওঁলোকে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰিছিল এতিয়া তেওঁলোকো একেবাৰে শংকাত ভুগিছে তেওঁলোকৰ চৰণীয়া পথাৰ একেবাৰে নাইকিয়া হৈ গ'ল আপোনালোকে জানে বহু বছৰ আগৰ পৰা মাইজানৰ আগতো কেইটামান মাখিয়া চাপৰি দধিয়া চাপৰি ইত্যাদি কৰি গোটেই গোপালকসকলৰ এতিয়া
অৱস্থা নাই। আৰু এইফালে আমাৰ এই অঞ্চলত টিংখং অঞ্চলত আইথান অঞ্চলত যিমান গোপালক আছিলে তেওঁলোকৰ একেই অৱস্থা হৈছে। মোৰ লগত গোপালক এজন আছে, তেখেতৰ পৰা আপুনি সাক্ষাৎ ল'লে গম পাব তেওঁলোকৰ কেনেকুৱা অৱস্থা হৈ আছে। ডিব্ৰুগড়ত এতিয়া বিভীষিকাময় পৰিৱেশ, কৃত্ৰিম বানৰ কথা নকওঁৱেই, আৰ্টিফিচিয়েল ফ্লাডটো ডিব্ৰুগড়ৰ পৌৰ নিগমৰ কোনো প্লেনিং নথকাৰ কাৰণে হৈছে। কিন্তু যিটো প্ৰাকৃতিক সমস্যা দুৰ্যোগ ডিব্ৰুগড়বাসীৰ কাৰণে, এই সমস্যাৰ দুৰ্যোগৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে ই চিন্তনীয়। ডিব্ৰুগড় চহৰখন বচাব পাৰিবনে, ডিব্ৰুগড় দাঁতিকাষৰীয়া এই অঞ্চলসমূহ বচাব পাৰিবনে? যদিহে খৰালি বিভাগে কাম নকৰে তেনেহ'লে ডিব্ৰুগড়ৰ কাৰণে এক ভয়াৱহ সংকেত, ডিব্ৰুগড়ৰ কাৰণে এক ভয়াৱহ সমস্যা হৈ ৰ'ব। গতিকে ডিব্ৰুগড় বচাবৰ কাৰণে জলসম্পদ বিভাগে খৰালি সময়ত কাম কৰি ডিব্ৰুগড়খন বচাবলৈ চেষ্টা কৰিব লাগিব। কেমেৰা দিনেশ দাসৰ সহযোগত মই হিৰোইন কৌশিক বৰা, MK TV।